Hello friends, welcome to Legal GK. National Education Policy 2020 বিষয়ে নিশ্চয় সকলোৱে শুনিছে। সকলোৱে নিশ্চয় থুলমূলকৈ এই নতুন পলিচিখনত কি আছে সেই বিষয়ে জ্ঞাত, কিন্তু আজি মই MCQ পেটাৰ্ণত কুৱেশ্যনবিলাক দিছোঁ যাতে এক্সাম পাৰপাছত আমাৰ সুবিধা হয়, যিকোনো প্ৰশ্নই আহি যাব পাৰে। চ' আজি 20টা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন মই ইয়াত ইনক্লুড কৰিছোঁ। চ' চাওঁ আহক এই 20টা কুৱেশ্যনত কি কি ইনক্লুড কৰা হৈছে। প্ৰথম কুৱেশ্যনটোত আছে মিনিষ্ট্ৰী অফ এডুকেশ্যন ৱাজ ৰিনেমড এজ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইন হুইচ ইয়েৰ। চ' আমি সকলোৱে জানো যে 2020ত আমাৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইয়াক ৰিনেম কৰি পেলাই মিনিষ্ট্ৰী অফ এডুকেশ্যন কৰা হৈছে, কিন্তু ইয়াৰ আগতে আমাৰ মিনিষ্ট্ৰী অফ HRD আছিলে। চ' সেইটো কোনটো বছৰত এইটো ৰিনেম কৰা হৈছিলে ফ্ৰম মিনিষ্ট্ৰী অফ এডুকেশ্যন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1985। নেক্সট কুৱেশ্যন ইজ who among the following shared committee for evolution of the new education policy। চ' নতুন এডুকেশ্যন পলিচিখনৰ ইভলিউশ্যনৰ কাৰণে যিটো কমিটি বনোৱা হৈছিলে তাক শ্বেয়াৰ কোনে কৰিছিলে, তো মেইন মানুহজন কোন আছিলে একচুৱেলি। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ TSR Subramanian। Next question is who among the following shared committee for the draft NEP 2019। So don't be confused with the earlier question। ইয়াত সুধিছে যে নতুন এডুকেশ্যন পলিচিখনৰ যিখন ড্ৰাফ্ট আছিলে তাৰ কাৰণে যিটো কমিটি বনাইছিলে তাক কোনে শ্বেয়াৰ কৰিছিলে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডক্টৰ কে কস্তুৰীৰংগন। নেক্সট কুৱেশ্যন ইজ The National Education Policy 2020 targets 100% gross enrollment ratio from preschool to secondary level by which year। So এই নতুন পলিচিখনৰ জৰিয়তে আমাৰ 100% এনৰোলমেণ্টৰ ব্যৱস্থা বা টাৰ্গেট কৰা হৈছে from preschool to secondary level by which year। Here the correct option will be option D 2030। Next question is NEP 2020 aims to increase the gross enrollment ratio in higher education from 26.3% to 50% by which year। So ইয়াত সুধিছে হায়াৰ এডুকেশ্যনৰ কথা আৰু 2018ত আমাৰ আছিলে 26.3%। চ' এইটো এটা টাৰ্গেট লৈছে যে ইয়াক আমি 50%লৈকে ইনক্ৰিজ কৰিম by which year। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2035। So in case of preschool to secondary level it 100% আৰু 2030ৰ ভিতৰত, আৰু হাই স্কুল বা হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত এইটো 50% আৰু 2035। নেক্সট কুৱেশ্যন ইজ as per NEP 2020 teaching up to at least what grade to be in mother tongue or regional language। চ' মাডাৰ টাং আমি ব্যৱহাৰ কৰিব পাৰিম আমাৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত আপ টু হুইচ গ্ৰেড। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ৰেড 5। নেক্সট কুৱেশ্যন ইজ 10+2 structure of school curricular is to be replaced by a which curricular structure। চ' আমাৰ এট প্ৰেজেণ্ট আছিলে 10+2 structure, কিন্তু ইয়াক ৰিপ্লেচ কৰি পেলাই আমাৰ এতিয়া কৰা হৈছে 5+3+3+4। নেক্সট কুৱেশ্যন ইজ নেশ্যনেল কাৰিকুলাৰ এণ্ড পেডাগজিকেল ফ্ৰেমৱৰ্ক ফৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ফৰ চিলড্ৰেন আপ টু দ্য এজ অফ 8 উইল বি ডেভেলপ বাই হুইচ অৰ্গেনাইজেশ্যন। চ' আপোনাৰ এইটো ফুল ফৰ্ম সুধিব পাৰে NCPFE-CCE, তেতিয়া আপোনাৰ ফুল ফৰ্ম হ'ব নেশ্যনেল কাৰিকুলাৰ এণ্ড পেডাগজিকেল ফ্ৰেমৱৰ্ক ফৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। আৰু এই ফ্ৰেমৱৰ্কৰ আণ্ডাৰত আমাৰ 8 বছৰ বয়সলৈকে যিটো আমাৰ শিক্ষাৰ ৰেছপনচিবিলিটিটো
কোনটো অৰ্গেনাইজেশ্যনৰ হাতত আছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি NCERT সো NCERT মানে হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং সো NCERTৰ হাতত বা অৰ্গেনাইজেশ্যনত এই ৰেছপন্সিবিলিটিটো দিয়া হৈছে Next question is vocational education will start in schools from which grade that will also include internship. So এটা আমাৰ vocational training or বিষয়ে আমাৰ নতুন পলিচিখনত ইনক্লুড কৰা হৈছে আৰু এই vocational education internship হিচাপেও গ্ৰহণ কৰিব পাৰিব আৰু সেইটো কোনটো গ্ৰেডৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D. Grade 6. Next question is, as per NEP 2020, National Assessment Center, PARAKH, will be set up as a standard setting body. So, what does letter R stand for in PARAKH? So, PARAKHৰ full form to, বা full যিখিনি word আছে, সেইখিনি মনত ৰাখা খুব important হয়। এইটো এটা National Assessment Center হয়। So, PARAKH মানে হৈছে Performance Assessment, Review and Analysis of Knowledge for Holistic Development. So, ইয়াত যিটো প্ৰশ্ন সুধিছে যে R stands for, ইয়াত শুদ্ধ উত্তৰটো হ'ব R is Review. Option C. Next question is, what does letter P stand for the NPST that finds mentioned in NEP 2020 so ইয়াত সুধিছে যে NPST ৰ ফুল ফৰ্মটো কি হৈছে so ইয়াত NPST ৰ ফুল ফৰ্ম হৈছে National Professional Standards for Teachers so ultimately P stands for Professional ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এইটো হৈছে এটা নেশ্যনেল professional standard teachers বিলাকৰ standardটো জানিবৰ কাৰণে বা assessment কৰাৰ কাৰণে এইটো হৈছে এটা মানে process আৰু it will be done with the consultation of NCERT or SCERTs বা কিছুমান expert organization থাকিব including some teachers so ultimately যিখিনি টিচাৰ্ছ থাকিব সেইটো ষ্টেট লেভেলৰে হওক বা ৰিজনেল হওক বা নেশ্যনেলে হওক সেইটো এটা এছেছমেণ্ট কৰা হ'ব নেক্সট কুৱেশ্যন ইজ হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া ডেট উইল এক্ট এজ এ ছিংগল অভাৰএক্টিং আমব্ৰেলা বডি দ্য ফৰ এণ্টায়াৰ হায়াৰ এডুকেশ্যন ডাজ নট ইনক্লুড হুইচ এডুকেশ্যন ছেক্টৰ্ছ চ' এই যিটো হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া বনোৱা হ'ব এটা এছেছমেণ্ট হয় এইটো হায়াৰ এডুকেশ্যনৰ কাৰণে চ' ইয়াত সুধিছে যে কোনটো এডুকেশ্যন ছেক্টৰ এই কমিশ্যনৰ ভিতৰত ইনক্লুড নহয় ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেডিকেল এণ্ড লিগেল এডুকেশ্যন চ' আমাৰ যিটো লিগেল এডুকেশ্যন আছে সেইটো এই নেশ্যনেল কমিশ্যনৰ ভিতৰত ইনক্লুড নহ'ব ইনক্লুডিং মেডিকেল অলছ' মেডিকেলৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য নহ'ব Next question is, affiliation of colleges is to be phased out in how many years? So, affiliationৰ কাৰণে কলেজ এখনে কিমান বছৰ actually ফেচ কৰিব লাগিব বা কিমান বছৰ কাম ষ্টাৰ্ট মানে কণ্টিনিউ কৰিব লাগিব ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 15 years. Next question is, as per NEP 2020, NMM stands for NMMৰ ফুল ফৰ্মটো কি হৈছে ইয়াত চাৰিটা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেশ্যনেল মিছন ফৰ মেণ্টৰিং নেক্সট কুৱেশ্যন ইজ by which year the minimum degree qualification for teaching is going to be a 4-year integrated B.Ed degree so আমাৰ নতুনকৈ B.Ed ডিগ্ৰীৰ লগতে এটা 4 years integrated course হ'ব নেক্সট কেতিয়াৰ পৰা সেইটো হ'ব ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2030
Next question is, according to the national education policy, by how much percentage the gross enrollment ratio in higher education to be raised? আমি already এনেকুৱা এটা question পাইছোঁ যে কিমান বছৰৰ ভিতৰত higher educationৰ যিটো gross enrollment ratio আছে সেইটো increase হ'ব আৰু ইয়াত সুধিছে যে কিমান percent সেইটো increase হ'ব. So ইয়াত correct option will be option D, 50%. Next question is, DES will be created as an apex body for fostering a strong research culture and building research capacity across higher education as per new NEP 2020. So, আমাৰ যিটো এটা strong research culture বা educationৰ ক্ষেত্ৰত এটা developmentৰ কাৰণে যিটো higher বা apex body থাকিব সেইটো কোনটো হৈছে? ইয়াত চাৰিটা অপশ্যন দিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন. এইটো হৈছে আমাৰ এপেক্স বডি আৰু এই এপেক্স বডিটোৰ হাতত গোটেই ৰেছপনচিবিলিটি থাকিব ফৰ দ্য ডেভেলপমেণ্ট অফ হায়াৰ এডুকেশ্যন ইনক্লুডিং ৰিচাৰ্চ কালচাৰ এটচেট্ৰা এটচেট্ৰা. চ' নেক্সট কুৱেশ্যন ইজ, এন ইমপ্লিমেণ্টেশ্যন প্লেন ফৰ এটেইনিং ইউনিভাৰ্চেল foundational literacy and numeracy in all primary schools for all learners by grade 3 by 2025 will be prepared by কোনে এইটো প্ৰিপেয়াৰ্ড কৰিব টু গ্ৰেড 3ৰ যিটো লাৰ্ণিং কেপাচিটি বা যিখিনি আমাৰ লিটাৰেচি বা নিউমেৰিকেল যিখিনি ফাউণ্ডেশ্যন থাকিব সেইটো ইউনিভাৰ্চেলি সেইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে কোনে সেইটো দায়িত্ব লৈছে? ইয়াত চাৰিটা অপশ্যন দিছে, চেণ্টাৰ, ষ্টেটছ, ডিষ্ট্ৰিক্টছ অৰ নীতি আয়োগ. চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ষ্টেটছ. প্ৰত্যেকখন ষ্টেটৰ হাততে এইটো ৰেছপনচিবিলিটি দিয়া হৈছে বা দায়িত্বখিনি ষ্টেটৰ হাতত অৰ্পণ কৰিছে. নেক্সট কুৱেশ্যন ইজ, নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন 2020-2021 উইল বি ডেভেলপ বাই কোনে এইটো দায়িত্ব লৈছে? এই নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক যিটো নতুন এডুকেশ্যন পলিচিয়ে ইনক্লুড কৰিছে সেইটো ডেভেলপমেণ্টৰ কাৰণে দ্য কাৰেক্ট অপশ্যন উইল বি অপশ্যন এ, NCERT. Next question is, which among the following does not find mention in NEP 2020? So তলৰ কোনটো নতুন এডুকেশ্যন পলিচিখনত ইনক্লুড কৰা হোৱা নাই? চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জ'নেল টেলেণ্ট হাট. এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰভিজন এই নতুন এডুকেশ্যন পলিচিখনত ইনক্লুড কৰা হোৱা নাই, কিন্তু বাকীকেইটা জেণ্ডাৰ ইনক্লুচিভ ফাণ্ডছ, বাল ভৱনছ আৰু সামাজিক চেতনা কেন্দ্ৰছ, এই গোটেইকেইটা এই তিনিটা আমাৰ নতুন NEPখনত ইনক্লুড কৰা হৈছে. চ' আমি 20টাত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ. গতিকে কোনটো কুৱেশ্যন আহি যাব পাৰে কোনো গেৰেণ্টি নাই. নিশ্চয় ছেশ্যনটো চাই ভাল পালে, যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' চাবৰ কাৰণে. ধন্যবাদ.